ট্ৰেডিং কেলেংকাৰীয়ে কপাইছে নগাঁও জিলা সুমিত বিশালৰ পাছত এইবাৰ অনিৰ্বাণ আৰু কাশ্যপ কোন পৰিল অনিৰ্বাণ কাশ্যপৰ জালত ট্ৰেডিংৰ নামত 1400 কোটি টকা লুণ্ঠনৰ অভিযোগ ৰাজ্যত সংঘটিত হৈছে পুনৰ ট্ৰেডিং কেলেংকাৰী সুমি বিশালৰ পাছত এইবাৰ নগাঁওৰ অগপ নেতা অনিৰ্বাণ আৰু কাশ্যপে কৰিছে লুণ্ঠন ৭৫,০০০ টকীয়া ব্ৰেকফাষ্ট মুম্বাইৰ তাজত নৈশ পাৰ্টি আৰু প্ৰেমিকাক দিলে দামী দামী উপহাৰ কোন পৰিল অনিৰ্বাণ কাশ্যপৰ জালত আপোনালোকৰ যিখিনি ধন বল আইডত বিনিয়োগ কৰিছিল দেখা পালোঁ যে সামাজিক মাধ্যমত কাশ্যপৰ অনিৰ্বাণৰ এটা বিলাসী জীৱন যাপন কৰিছিল কেনেকৈ ধৰণে সেই বিলাসী জীৱন যাপন কৰিছিল সেইটো একচুৱেলি এটা পঞ্জী স্কিম আছিলে আমাৰ পৰা পইচাটো লৈ পেলাই তেওঁলোকে কি কৰিলেতো নাজানো আমাৰ পৰা পইচাটো লোৱা মেইন উদ্দেশ্য আমি পইচাটো দিয়া মেইন উদ্দেশ্যটো আছিলে যে আমি কিবা এটা বিনিময়ত পাম আৰু ইয়াত ধৰক অকল মই বুলি নহয় ইয়াত এৰাউণ্ড 1500 মান মানুহ আছে সবে বিনিয়োগ কৰিছিলে আৰু সেইবিলাক পইচা দিয়ে তেওঁলোকে এইবিলাক কৰিছিলে বিলাসী জীৱন যাপন কৰিছিলে বাহিৰত গৈছে পাৰ্টি কৰিছে গাড়ী লৈছে গুৱাহাটীত ফ্লেট লৈছে ফৰ্চুনাৰ লৈছে গাৰ্লফ্ৰেণ্ডক গদি এখন গিফ্ট দিছে 4 লাখ টকীয়া বেগ এটা দিছে বুলি শুনিছোঁ আপোনালোকে ঘৰবিলাক দেখিলে গম পাব কাৰ কেনেকৈ ঘৰ বনাইছে ক'ত ক'ত কি সম্পত্তি আছে তালিকাবিলাকতো আমাৰ হাতত বৰ্তমান নাই আমি যিখিনি শুনা পাইছোঁ সেইখিনি কৈছোঁ ইয়াত এৰাউণ্ড 1500 মান মানুহৰ আছে পইচা 47 CR মান আছে 47 CR মান আছে আৰু আমি আজি ৰাতি ফেচবুকৰ যোনটো লাইভ পালোঁ অনিৰ্বাণ দেউৰী সেইটোৰ চাই পেলাই আমি আহিছোঁ এজনে আনজনলৈ দিছে এতিয়া কাশ্যপ ফুকনে এটা বাইট দিছে তেওঁলোকৰ ডিমেট একাউণ্টত পইচা নাই অনিৰ্বাণে কৈছিলে আছে কাশ্যপে কৈছে আছে এতিয়া কৈছে নাইকিয়া সেইটোতো আমি এইবিলাক বুজি নাপাম সেইটো একচুৱেলি মই গম নাপাওঁ কাৰণ কৰিবও পাৰে তেওঁলোকে যেতিয়া ইমান এটা লাক্সাৰিয়াছ লাইফ হেৰি কৰি আছে স্পেণ্ড কৰি আছিলে হয়তো কৰিবও পাৰে তেওঁলোকে আমি ডিচি ছাৰক কালি লগ ধৰিছিলোঁ মেমৰেণ্ডাম দিছোঁ পুলিচকতো কোৱা হৈছে কিন্তু পুলিচৰ প্ৰশাসনক আজি ৰাতিপুৱা ফোন কৰোঁতে তেওঁলোকে ক'লে যে 22 তাৰিখলৈকে তেওঁক এতিয়া লগ পোৱা নাযাব 22 তাৰিখেহে তেওঁক থানালৈ মাতা হৈছে মোৰ আপোনাৰ ৭৫,০০০ টকা আছিলে মই আপোনাৰ নৱেম্বৰ ডিচেম্বৰত যেতিয়া পইচাটো বিচাৰি আহিছিলোঁ তেতিয়া মোক কাশ্যপ ফুকনে কৈছে তোৰ ৭৫,০০০ টকাটো বোলে মোৰ ব্ৰেকফাষ্টৰ সমান নহয় বোলে সেই বুলি কৈছে আমাৰ টকাৰে পুৰা বিলাসিতা জীৱন এই উদযাপন কৰিছে সেয়া আমি চব দেখা পাইছো আৰু এতিয়া বিচাৰি আহিলে আমাকে উল্টাই সিহঁতে কথা শুনাই সেইটোও মই শুনি দেখা পাইছো যে গোটেই ইণ্ডিয়া বহুত ল'ৰা বুলছৰ গোটেই টিম তাত জড়িত হৈ আছে আৰু এতিয়া মানে কি হয় আপোনাৰ এজন নহয় গোটেই বুলছৰ গোটেই টিমে এই বস্তুটোৰ লগত জড়িত হৈ আছে আমাৰ টকাৰে সম্পূৰ্ণ আমাৰ টকাৰে কৈছে আজি পুৱাৰ ভাগত কৈছে যে কাশ্যপ ফুকনে আপোনালোকক কৈছে ৭৫,০০০ টকীয়া চাহ খাই কাৰোবাক অধি গিফ্ট দিছে এই সন্দৰ্ভত আপোনালোকৰ টকাৰে এই বিলাসিতা জীৱন কৰিছিলে নেকি আপোনাৰ ৭৫,০০০ টকা ব্ৰেকফাষ্ট কৰাটো সেইটো আছে ল'ৰাটোৱে তাৰ ৭৫,০০০ টকা পাবলগীয়া আছিলে কি বিচাৰি আহোঁতে কাশ্যপ ফুকনে তাক কৈছে মই ৭৫,০০০ টকা তোৰ পইচা যিমান পইচা পাবলগীয়া আছে সিমান টকা মই ডেইলি ব্ৰেকফাষ্ট কৰোঁ আৰু অধি গিফ্ট কৰিছে শুনিছোঁ মই সেইটো বিষয়ে মই মোৰ ওচৰত মই অনিৰ্বাণে এটা গাৰ্লফ্ৰেণ্ডক গিফ্ট কৰিছে বুলি আৰু এটা ভিডিঅ' ওলাইছে তাত সেইটো দিছেও যে গিফ্ট কৰিছে বুলি সেইখিনি বস্তু শুনিছোঁ 4 লাখ টকীয়া বেগ বা কিবা কিবি গিফ্ট দিয়াৰ কথা সেইখিনি ওলাইছে বা সেইখিনি শুনিছোঁ সেইখিনি বিষয়ে মই নিজে পাৰ্চনেলি একো নাজানো তেওঁ অগপ নেতা নহয় নেকি তেওঁ কিবা সংগঠনত জড়িত হৈ আছিলে বুলি জানো কিন্তু অগপত আছেনে নাই মই সেইটো বিষয়ে গম নাপাওঁ ট্ৰেডিংৰ নামত 1400 কোটি টকা লুণ্ঠনৰ অভিযোগ অগপ নেতা আৰু গেঙৰ বিৰুদ্ধে ধন লুটি বিলাসী জীৱন কটোৱাৰ অভিযোগ ভুক্তভোগীৰ আনফালে আকৌ এজনে আনজনৰ গালৈ দুখ ঠেলি দিয়াৰ এখন নাটক পাহৰিছোঁ আৰু এটা কথা বহুত কথা আহিছে মনত খুব ভাবা নাই ৭০ লাখ টকা মোৰ একাউণ্টত আছে বুলি কৈছে মই কেতিয়াও কৈছিলোঁ যে ৭০ লাখ টকা 3 তাৰিখত যদি আগতো আছে 3 ছেপ্টেম্বৰ যদি আগতো ৭০ লাখ টকা আছিলে মই সকলো পইচা দায়িত্ব মই ল'ম ৭০ লাখ টকা যদি মোৰ হাতত আছে মই দায়িত্ব মই ল'ম গোটেই ষ্টেটমেণ্ট চালে গম পাব যে ৭০ লাখ টকা মোৰ তাত আছেনে নাই এতিয়াও গম পাব অসম আৰক্ষী অলৰেডি তদন্ত কৰিলেই মোৰ একাউণ্টত কিমান পইচা সকলো গম পায় তথাপিও সি এলিগেশ্যনে ৭০ লাখ টকা সি ইমানলৈকে মিছা কথা ক'ব পাৰে সপোনটো ভবা নাছিলোঁ মোৰ বেছি চখ হৈছোঁ ২৬ তাৰিখৰ ঘটনাটো লৈ পেলাই আকৌ পুনৰ ২৬ তাৰিখৰ ঘটনাটো লৈ পেলাই মই বেছি সন্দেহ হৈছোঁ যে ২৬ তাৰিখৰ ঘটনাটো কিবা ৰহস্য থকা যেন লাগিছে যদি সঁচাই নাই সি ডুবুৱাইছে ক'ৰবাত পইচাটো
মোৰ ফালৰ পৰা মই ওকালতি কৰিছোঁ দেই ডুবুৱাইছে নাই কোনো অংক 30-40 একো হোৱা নাই ডুবাই দিলে পইচাটো নমস্কাৰ মোৰ নাম শ্ৰী অনিৰ্বাণ দেউৰী মই কেইটামান বিশেষ কথাৰ কাৰণে আজি ভিডিঅ'টো কৰিব লগা হ'ল যদিও এনেকৈ কৰিম বুলি ভবা নাছিলোঁ এনেকৈ হ'ব বুলি ভবা নাছিলোঁ কিন্তু কৰিব লগা হৈছে খুব বেছি সময় নলওঁ যিহেতু মই পৰহিৰ পৰা ভিডিঅ'টো দিম বুলি ট্ৰাই কৰি আছোঁ তেতিয়াই যোৱাকালি মই অনলাইন ভুলতে মোৰ হৈ গৈছিলে মই 11 তাৰিখৰ পৰা ভিডিঅ'টো বনাই আছোঁ এইটো হৈছে 3 নম্বৰ ভিডিঅ' মই সৰু কৰিব ট্ৰাই কৰি আছোঁ এইটো মই এতিয়া জাষ্ট থুলমূল কথাখিনি কৈ আছোঁ তাৰপিছত যদি সময় সুবিধা সকলো মিলে তেন্তে হ'লে মই এটা 2 ঘণ্টাৰ মোৰ এটা ভিডিঅ' বনোৱা হৈ আছে সেইটো মই বিতংভাৱে আপোনালোকৰ আগত ক'ম এটা টপিকৰ ওপৰত হেৰি কৰি পেলাই এইটো হৈ গ'ল যে এই ভিডিঅ'টো হৈছে যে মূল কি কেইটা হৈ গ'ল যে আৰম্ভণি কেনেকৈ হৈছিল স্কাই হাই কিয় পতা হৈছিলে তাৰপিছত তেনেকৈ আৰু 2-3টা কোনে পলুৱাই ৰাখিছে মোক কিয় পলাব লগা হ'ল কি কথা গোটেইখিনি মই ইয়াত কৈ আছোঁ আৰম্ভণি কেনেকৈ হৈছিল মই কৈছোঁ যে মই প্ৰথমতে নিজে কৰিছিলোঁ নিজৰ যোনখিনি মোৰ হেৰি আছিলে আপোনাৰ কি কয় খৰচা আছে সেইখিনি মোৰ বাহিৰা খৰচা সেইখিনি উলিয়াবৰ কাৰণে মই ষ্টক মাৰ্কেটত মই কৰিছিলোঁ তো তাৰপিছত কাশ্যপ দাই ক'লে যে মোক 20,000 টকা এটা আছে তই সেইটো সেইটো লৈ পেলাই যি আহে তই মোক দি দিবি মানে এটা সৰু এমাউণ্ট 5,000 কৈছিল চাগে বাকীটো তই ৰাখিবি মই চোন তোমাৰ পইচা এতিয়া দুয়োটাই সমানে ভগাই লওঁ দেখিছোঁ 22 তাৰিখে পইচাটো কেনেকৈ আহিলোঁ তো সেইটো মই আপোনাৰ হেৰি কৰি পেলাই দিছোঁ মোৰ কাৰখন গ'ল চেইন দুডাল মই মৰ্গেজত দি পেলাই 15 লাখ টকা পাইছিলোঁ পোৱাৰ পিছত 10 লাখ টকা মই সেইটো কাশ্যপ দাক দিছিলোঁ আৰু 5 লাখ টকা মই থৈ দিছিলোঁ এটা কাৰণে বিকজ CBI তাত যোৱাৰ কথা এটা চলি আছে কি লাগিব বুলি কৈছিল সেইটো কাৰণে মই তাক কোৱা নাছিলোঁ যে 5 লাখ টকাটো আছে বাট মই থৈ দিছিলোঁ তাক মই কোৱা নাছিলোঁ যে মোৰ তাত থৈ দিছোঁ বুলি নহ'লে সেইটো সি উৰাই দিয়ে সি যোনটো পইচাৰ কথা গম পায় সেইটো পইচা সি শেষ কৰি দিয়ে নাজানো এতিয়া সি কাক দিয়ে কি দিয়ে একো গম নাপাওঁ যোনটো পইচা আছে বুলি যদি গম পাই গ'ল সেইটো শেষ সেইটো আৰু একো ভাবি নাচায় সি তাৰপিছতে সি মোক ক'লে যে এনেকৈ হেৰি কৰিলি মানুহ আছে মানুহৰ হাতত দি দিম মানুহে কৰিব এটলিষ্ট আমাৰ কাৰণে সুবিধা হ'ব মোৰ বিয়াখন আছে মোৰ হেৰি আছে তাৰপিছত মই হ'ব বুলি ক'লোঁ হ'ব যাওঁ তাৰ মই ID পাছৱৰ্ড দি দিলোঁ তাৰ 4 দিনমান পিছত দেখিছোঁ একাউণ্ট পূৰা খালী সেইটো মই এতিয়া ফোন কৰিছোঁ তাক 26 তাৰিখে সি যোৱা কথা আছিল বাট সি নগ'লে তাৰ মই সেইদিনাখন তাৰ লগত খঙত মই কণ্টেক্টো কৰা নাছিলোঁ তাৰপিছত মই ভাবিলোঁ যে মই কণ্টেক্টটো কৰিব লাগিব কথাটো পাতিব লাগিব যে এতিয়া কি কৰিম বুলি ভাবিছে তেতিয়া সি ক'লে যে হেৰি একো নাই এটা কাম কৰিম বুজিছ তই হেৰি কৰিবি তই কি বুলি কয় তই কেইমাহ সময় তই হেৰি কৰি দে লুকাই দিবি তই হেৰি কৰিবি তাৰপিছতে মই পইচা এটা এৰেঞ্জ কৰি ল'ম সেইটো পইচাৰ পৰা যেতিয়া সেইটো পইচা হৈ যাব হৈ গ'লে তেতিয়া এৰেঞ্জ হৈ গ'লে তেতিয়া তই সেইটো লৈ পেলাই তই সেইটো ট্ৰেড কৰি পেলাই এটা যদি গোটেই এমাউণ্টটো লগাই পেলাই এদিন যদি তই কিমান আহিব সেইটো এমাউণ্টত মই এমাউণ্টটো ক'ব নাযাওঁ সি ক'লে মই এতিয়া ক'লোঁ যে 5 মান আহি যাব 5 CR মান আহি যাব এটা ডাঙৰ এমাউণ্ট যদি লগাওঁ তেতিয়া সি ক'লে যে ঠিক আছে হ'ব সেইটো চা আমি এতিয়া মাহেকত আমি 5-6 মান যদি মানুহক দি থাকোঁ মানুহ চব ঠিক হৈ যাব তো মোক খালি অকণমান সময় দে তই হেৰি কৰিলে হ'ল কি কয় তই অকণমান কেইদিনমান তই লুকাই দিব লাগিব লগা হ'ব পাৰে তাৰপিছতে হেৰি হ'ল সেই কেছ দিয়া কথাটো সন্ধিয়া ওলালে মোৰ ওপৰত তাৰপিছত মই গ'লোঁ যোৱাৰ পিছতে হেৰি হ'ল নগাঁও মাতিলে তাৰপিছতে সি ক'লে যে তই এটা কাম কৰ তই লুকাই দে লুকোৱাৰ পিছত হেৰি যি হয় হ'ব মই 2-3 দিনত মই অলপমান ভিতৰতো মইতো দেখাব লাগিব মানুহক যে তই নাইকিয়া হৈ গৈছ সেইখিনি মই এক্টিভিটি কৰা হোৱাৰ পিছত মই পইচাটো গোট খুৱাম তাৰপিছতে তোক মই দি দিম তো সেইটোৰ পৰা তই ট্ৰেড লৈ পেলাই তই দি দিবি আৰু মানুহক এবাৰ পইচা দিয়াৰ পিছত মানুহে কোনো একো প্ৰব্লেম নকৰে তো সেইটো আছিলে সেইটো এতিয়া আপোনালোকে ডিচাইড কৰক যে কোন ভুল কোনোবা হিৰো বনি আছে কোনোবা ভিলেন বনি আছে কোনোবাই কাৰোবাক সহায় কৰি আছে মোক সহায় কৰা মানুহ কোনো নাইকিয়া এই দেশত মোৰ মা দেউতাৰ বাহিৰে মোৰ একো নাইকিয়া কোনো নাইকিয়া তো সেইখিনি কথা এতিয়া আপোনালোকৰ ওপৰত দিছোঁ আপোনালোকে ডিচাইড কৰক বস্তুখিনি কাৰণ চবৰ মতটো চবেই কৈ আছে তো মোৰ ছাইডৰ পৰা কোৱা মানুহ কোনোও নাইকিয়া আৰু মই নিজে ক'ব লগা হ'ল সেইটো কাৰণে মই ভিডিঅ'টো দিব লগা হৈছে এতিয়া মোক এটা কথা কওক যদি মই পলাম বুলি আছিলোঁ মই যদি ঠগ প্ৰবঞ্চক মোৰ ফেমিলি চব যদি ঠগ প্ৰবঞ্চক হয় তেন্তে আপোনালোকে নিজে চাওক মোৰ এটা ৰোলেক্স আছিলে সেই ৰোলেক্সটো
বেছি দিয়াৰ নিচিনাই হ'ল মৰ্গেজ দি পেলাই 60 লাখ টকা আনিছিলোঁ সেইখিনি পইচা কাশ্যপ ফুকনক দিছিলোঁ কাশ্যপ ফুকনে আপোনালোকক দিয়াৰ কথা কৈছে তে মই নাজানো সেইটো কোনে কোনে পাইছে আৰু সেইটো দিছে মই জানো বাৰু সেইটোত কি ঘাপলাবাজি কৰা নাই এতিয়া ছেকেণ্ড কথা হৈ গ'ল যে মোৰ বাইকখন মোক নুসুধাকৈ সি দি দিছে ষ্টিল মই একো কোৱা নাইকিয়া যোনখন ছুপাৰ বাইক আছিলে সেইখন কাৰোবাক সি দি দিছে মানুহক পইচা দিব পৰা নাইকিয়া তাক ডেট দিয়া হৈছিলে বাট বেলেগক দি দিব লগা হৈছিল পইচা সেইটো কাৰণে সি তাক দি দিছে ষ্টিল মই একো কোৱা নাইকিয়া তাৰপিছত হৈ গ'ল মোৰ ফ্লেটৰ কথাও কৈছে ক'ব চাগে আপোনালোকৰ আগত তো যোনটো ফ্লেট আছিল সেইটো মই ফ্লেট বেচিব বিচাৰি আছিলোঁ অকল আপোনালোকক পইচাখিনি দিবৰ কাৰণে বাট সেইটো বেচাটো ইমান ইজি কথা নাছিলে প্ৰচেছটো তো সেইটো কাৰণে নহ'ল বাৰু তো তেনেকেই আছে এতিয়া মোক এটা কথা কওক কাশ্যপ ফুকন আপুনি ঘৰ দেখিছে কাশ্যপ ফুকনৰ ফ্লেটো আছে আপোনালোকে জানে নে নাই নাজানো সেইটো ফ্ল'ৰতে সেই তলৰ ফ্ল'ৰ 6th ফ্ল'ৰত মোৰ বিলাসী জীৱনৰ কথা চব ওলাইছে কিন্তু কাশ্যপ ফুকনৰ কথা একো ওলোৱা নাইকিয়া ছেইম আছে ছেইম বস্তু আছে খালি দুখন গাড়ী মোৰ বেছি থাকিব পাৰে সেইটোৱে তাৰ বাহিৰে তেওঁৰ ফ্লেট আছে তেওঁৰো ঘৰ আছে মোৰ তেওঁৰো গাড়ী আছে কিন্তু কোনে কি কি এৰিছে আপোনালোকে সেইটো চাওক মই ছেক্ৰিফাইচ কি কৰিছোঁ মোৰ ৰোলেক্সটো মই দি দিছোঁ 62 লাখ টকাত দিছে নেকি 62 লাখ টকাত সিয়ে ঠিক কৰিছে তো সেই পইচাখিনি মানুহকে দি দিয়া হৈছে বাইকখন হৈ গ'ল তাৰপিছতে যদি মই মোৰ পইণ্ট অফ ভিউটো এইটোৱে যে যদি মই পলাম বুলি যদি আছিলোঁ তেন্তে হ'লে মই সেইখিনি বস্তু মই বেছি পেলাই মই তেতিয়া পলালোঁ হয় মই ইমান আনপ্লেনকৈ মোৰ তাত পইচা নাথাকে মই কেনেকৈ কিহৰ কাৰণে পলালোঁ হয় তাৰপিছত হৈ গ'ল লাষ্ট সেইটো সময়তো মই নিজৰ গ'ল চেইন আৰু থাৰখন মৰ্গেজ দি পেলাই সেই পইচাখিনিও কাশ্যপ ফুকনকে দিয়া হৈছে 5 লাখ টকাটো মই সেই ৰাখিলোঁ বুলিহে সেই CBIক দিব লাগিব পাৰে বুলি সি কোৱা মতে দি যে CBIক আৰু দিব লগা হ'ব পাৰে 5 লাখ টকা এতিয়া ক'ৰ পৰা দিম কি কৰিম তেতিয়া মই বোলো ঠিক আছে হ'ব দিয়া মই মিলাই আছোঁ ৰখা তাৰপিছত খালি তুমি এমাউণ্টটো মিলোৱা ট্ৰাই কৰা কাৰণ সেইটো বেছি চেলেঞ্জ হৈ আছে এতিয়া মই ভাবিছোঁ যে একেলগে ফাইট কৰি পেলাই বস্তুটোৰ পৰা ওলাব লাগে ইটোৱে সিটোৰ ওপৰত দুখ দি পেলাই লাভ নাইকিয়া মই সেইটো কাৰণে মই তাক একো কোৱাও নাছিলোঁ নগাঁও আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নগাঁৱৰ পৰা পৰিস্মিতা শইকীয়াৰ ৰিপৰ্ট এনি ভাৰত 24